হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ বহুত ভাল এটা ভিডিঅ'টো হ'ল 2024-25 বৰ্ষৰ যিসকলে গড় পাব সেইসকলৰ লিষ্ট আহি গৈছে ইতিমধ্যে। তো সোনকালেই লাখ লাখ একাউণ্টত পইচা সোমাব, মন্ত্ৰী ৰঞ্জিত দাসে কৈছে, শুনক। 15 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম কিস্তি ধন মুকলাই কৰি দিব আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত। শুনা ফালে এতিয়া ডাইৰেক্ট লিংকৰ পৰা ৱেবছাইট এনেকুৱা পাব। ৱেবছাইটৰ পৰা ডাইৰেক্ট এনেকুৱা অপশ্যন আহিব। অহাৰ পিছত একেবাৰে তলৰ অপশ্যনত ক্লিক কৰি দিব। তলৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত অল ষ্টেট চিলেক্ট আছে, তাতে আসামটো চিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট দিব, তাৰপিছত দিব আপোনাৰ ব্লক। প্ৰথমত মই ডিষ্ট্ৰিক্ট দিছোঁ। এতিয়া 2024-25 বৰ্ষৰ যিটো সেইটো চিলেক্ট কৰিব লাগিব। একেবাৰে তলৰ অপশ্যনত যাব লাগিব। এইটো সিলেক্ট কৰি দিছোঁ মই 2024-25 বৰ্ষ প্ৰথমে। এতিয়া ব্লক বা গাঁওখনৰ নাম দিব লাগিব। মই মন্দিয়া দি দিছোঁ। নিজৰটো দি দিব। দেখা পাইছে মই লাহে লাহে কৰি আছোঁ, ষ্টেপ বাই ষ্টেপ কৈ দি আছোঁ। জিপি দিব লাগিব, কোনটো গাঁও পঞ্চায়ত হয় সেইটো দিব লাগিব। মই মন্দিয়া জিপিটো দি দিম। ইয়াতে জিপি আহিছে বিভিন্ন ধৰণৰ, বিভিন্ন জিপি আহিছে। তো নিজৰ জিপিটো দি ল'ব। মই মন্দিয়া জিপিটো দি দিম। অলৰেডি চিলেক্ট কৰিছোঁ, মই মন্দিয়া চিলেক্ট কৰিছোঁ। এইটোত অ'কে কৰি দিম, ক্লিক কৰি দিছোঁ। এতিয়া তলৰ অপশ্যনত আকৌ যাব লাগিব। মোৰ জিপিটো সিমান হোৱা নাই, চিলেক্ট হোৱা নাই, এইকাৰণে আকৌ দিব লাগিব। দেখা পাইছে। এতিয়া চিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, একেবাৰে লাষ্টৰ অপশ্যনত দিব লাগিব। তাৰপিছত ওপৰত 22+30 আছে, সেইটো এনচাৰ কৰি দিব লাগিব কিমান হয়, 52। তাৰপিছত ছাবমিট কৰি দিব লাগিব। ইয়াতে ছাবমিট কৰি দিব লাগিব। আকৌ মই কৈ দি আছোঁ কি লিখিছোঁ। দেখা পাইছে একেবাৰে তলৰ অপশ্যনত প্ৰধানমন্ত্ৰী দিছোঁ আৱাস যোজনা গ্ৰামীণ। তাৰপিছত 2024-25 বৰ্ষ দিছোঁ। মন্দিয়া জিপি দিছোঁ, ব্লক মন্দিয়া দিছোঁ বা গাঁওখন মন্দিয়া দিছোঁ, ডিষ্ট্ৰিক্ট বৰপেটা, ষ্টেট আসাম। তাৰপিছত ছাবমিট কৰি দিছোঁ মই। এনেকুৱা পেজ আহিছে। ইয়াত তলত দেখা পাইছে ডাইৰেক্ট নেম আহিছে। তাৰপিছত BPL নে কোনটো কেটেগৰীত সেইটো আহিব, চব আহিছে। এতিয়া চাব পাৰিব। মই ভিউ কৰি দেখাই আছোঁ। ইয়াতে ধুনীয়াকৈ জুম কৰি দেখুৱাই আছোঁ আপোনালোকক। তো চাওক এইফালে কি আছে। ৰেচন কাৰ্ডৰ জব কাৰ্ডৰ নাম আছে, জব কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইবিলাক আছে, আৰু কোনটো স্কিমাৰ হয়, ৰেফাৰেন্স নাম্বাৰ কিমান আছে, BPL নে APL সেইবিলাক আছে, A to Z আছে। তো এই লিষ্টখন ডাউনলোড কৰিবলৈ হ'লে ওপৰত দেখা পাব এনেকুৱা ধৰণৰ অপশ্যন আছে, ডাউনলোড PDF। এইটো সম্পূৰ্ণৰূপে ডাউনলোড কৰি ল'ব। মন্দিয়া জিপিৰ চবকেইটা লিষ্ট আহি যাব, কোনে পইচা পাব সোনকালে। তো পাৰিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব।